চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সভাপতি তেখেতক অভিনন্দন জনাইছোঁ। সভাপতি লগতে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ তেখেত সম্পাদক আছে, গতিকে তেখেতক আজি ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াল গোটৰ তেখেতকো ভাৰতীয় জনতা পাৰ্টীৰ দললৈ অহাৰ বাবে ধন্যবাদ জনাওঁ। অশোক ডাঙৰীয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট সমাজসেৱক আপোনালোকৰ এই অঞ্চলৰে নিউ লাইনৰ মাইকেল কুজুৰ তেখেতক ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰাৰ বাবে আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ চাহ বাগিচাত ACMSৰ সভাপতি সম্পাদক কংগ্ৰেছৰ জিলাৰ উপসভাপতিকে ধৰি বিভিন্ন লোক প্ৰায় 550 লোকে আজি ভাৰতীয় জইন কৰিলে। জয়ুৰ বাগানখন এনেও ভাৰতীয় জনতা পাৰ্টীৰ খুব ভাল বাগান আছে, তাৰ লগতে কিছু অংশ ব্যক্তি এতিয়াও কংগ্ৰেছ কৰি আছিলে। আজি সকলো লোক আহি 100% জয়পুৰ বাগান আজি কংগ্ৰেছ মুক্ত হৈ গ'ল। এই বাগানৰ যি 550 ব্যক্তি কংগ্ৰেছ আছিলে তাকে ইমান মানে ভোট পোৱাই নাছিলে, সকলো ব্যক্তিয়ে যোগদান কৰিছে। মই ভাবোঁ আগন্তুক সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হয় আজি বাগানৰ ৰাইজ ওলাই আহিছে আৰু সকলো ভাৰতীয় পাৰ্টি যোগদান কৰিছে। কাৰণ মানুহ এটা আক্ৰোশ যে ইমান বছৰ হৈ গ'ল, প্ৰথমবাৰৰ বাবে চাগে কংগ্ৰেছ ইয়াত কেণ্ডিডেট নিদিব ডিব্ৰুগড় লোকসভাত। তো এইটো মানুহৰ এটা আক্ৰোশ যে বাগানৰ অঞ্চল থকাৰ পিছতো ইমান ভোট থকাৰ পাছতো কিয় চিটটো এৰি দিছে। তাৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়ে যিমান কাম কৰিছে, আজি জয়ুৰ বাগানৰ 2টা ৰাস্তা বনি আছে, এটা প্ৰায় 1.5 কোটি, এটা প্ৰায় 1.5 কোটি, 3 কোটি টকাৰ ৰাস্তা যিখন বাগানে কেতিয়া নাপালে হ'লে। আজি জগন্নাথ প্ৰেক্ষাগৃহ, অংগনবাদী কেন্দ্ৰৰ পৰা ধৰি যে পানী যোগান আঁচনি ইমান কাম হোৱাৰ পাছত যদি বাগানৰ ৰাইজ এতিয়া কয় যে আমি কংগ্ৰেছত থাকি, মই ভাবোঁ তেখেতলোকে এটা ভুল ডিচিশ্যন লোৱা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।